নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম সেৱা ক্লাছ 10 সোশিয়াল সায়েন্সৰ 100% কমন এমসিকিউ ফৰ 2025 হয় 2025 ৰ যি এছএছএলসি ফাইনেল এক্সাম আছে তাৰ কাৰণে 100% কমন এমসিকিউ বোৰ আমি আজি আলোচনা কৰিম হয় দশম শ্ৰেণীৰ সমাজ বিজ্ঞান ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান এই পাৰ্টটোৰ চেপ্টাৰ নম্বৰ 2 টো আছে আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই চেপ্টাৰ নম্বৰ 2 ৰ যিমানবোৰ কমন এমসিকিউ আছে এই সকলোবোৰ আজি আমি আলোচনা কৰিম ইয়াৰ আগত মই ইতিহাস আৰু ভূগোল পাৰ্টটোৰ অলৰেডি গোটেইবোৰ কোৱেশ্চন আনসাৰ ভিডিও বনাইছো তোমালোকে যদি চোৱা নাই তেনে ডেসক্ৰিপচনত যাবা লিংক আছে প্লেলিষ্টত তোমালোকে ভিডিওবোৰ চাব পাৰিবা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি লবা তো আহা আজি আমি চেপ্টাৰ নম্বৰ 2 আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো চোৱা এক নম্বৰ কোৱেশ্চন আমাক কি কৈছে দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হয় ডেশ কিমান চনত দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল অপচন কিটা চোৱা 1914 চনত 1918 চনত 1934 চনত 1939 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি টো হ'ব 1939 চনত হয় দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হয় 1939 চনত বুজি পালা Next question লাগবাহু next question to সোয়া 2 নম্বৰ question to আমাক কি কৈছে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হৈছিল দেশত ৰাষ্ট্ৰসংঘৰ যি ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সিদ্ধান্ত ক'ত লোৱা হৈছিল অপচন কিটা সোয়া সান ফ্ৰান্সিস্কোৰ সভাত অপচন নম্বৰ বি ডাম্বাটন ওক সভাত অপচন সি ইয়াল্টাৰ সন্মিলনত অপচন ডি অপেৰা হাউসৰ সভাত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ টো হ'ব সান ফ্ৰান্সিস্কোৰ সভাত হয় ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সিদ্ধান্ত ক'ত লোৱা হৈছিল অপচন নম্বৰ এ সান ফ্ৰান্সিস্কোৰ সভাত বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে সান ফ্ৰান্সিস্কো সন্মিলনত সৰ্বমুঠ ডেশ ৰাষ্ট্ৰই সনদত স্বাক্ষৰ প্ৰদান কৰি জন্ম দিয়ে ৰাষ্ট্ৰসংঘৰ হয় এই ৰাষ্ট্ৰসংঘৰ যি জন্ম হৈছিল সান ফ্ৰান্সিস্কোত কিমানটা ৰাষ্ট্ৰই মানে সহি কৰিছিল স্বাক্ষৰ কৰিছিল অপচন কিটা চোৱা 51 খন 55 খন 58 খন 62 খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ টো হ'ব 51 খন হয় 51 খন ৰাষ্ট্ৰই সনদত স্বাক্ষৰ প্ৰদান কৰি জন্ম দিয়ে ৰাষ্ট্ৰসংঘৰ বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে বৰ্তমান ডেশ সদস্য ৰাষ্ট্ৰৰে ৰাষ্ট্ৰসংঘ গঠিত বৰ্তমান সময় যি ৰাষ্ট্ৰসংঘ আছে এই ৰাষ্ট্ৰসংঘখনত কেইটা ৰাষ্ট্ৰ আছে মানে কিমানটা ৰাষ্ট্ৰৰে সংগঠিত হৈ আছে অপচন কিটা চোৱা 183 খন 193 খন 198 খন 202 খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি টো হ'ব 193 খন হয় বৰ্তমান 193 খন সদস্য ৰাষ্ট্ৰৰে ৰাষ্ট্ৰসংঘ গঠিত বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘৰ সনদ বলবৎ হয় ডেশ মানে কিমান চনত যি ৰাষ্ট্ৰসংঘৰ সনদ আছে সেইটো বলবৎ হৈছিল অপচন কিটা চোৱা 1950 চনৰ 26 জানুৱাৰীত 1949 চনৰ 26 নৱেম্বৰ 1945 চনৰ 24 অক্টোবৰ 1920 চনৰ 10 জানুৱাৰী ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ সি টো হ'ব 1945 চনৰ 24 অক্টোবৰত বুজি পালা 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘৰ সনদ বলবৎ হয় নেক্সট কোৱেশ্চন লাগবহাৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা যাতে নেক্সট ভিডিওবোৰৰ নটিফিকেশন তোমালোকে অতি সহজতে পাব পাৰা আগন্তুক যি এছএছএলসি ফাইনেল এক্সাম আহি আছে 2025 তাৰ কাৰণে তোমালোকে এই চেনেলটোত কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল ক্লাছ 10 সোশিয়াল সায়েন্স সলিউশন 2025 2025 ৰ কাৰণে সোশিয়াল সায়েন্সৰ কমপ্লিট সলিউশন খিনি তোমালোকে পাবা প্ৰতিটো কোৱেশ্চনৰ এনসাৰ পাবা প্ৰতিটো চেপ্টাৰৰ এনসাৰ সমূহ পাবা লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আহিছিল সেই কোৱেশ্চন পেপাৰবোৰো পাবা লগতে তাৰ উত্তৰসমূহ তোমালোকে পাবা
লগতে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ চেপ্টাৰ ৱাইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কি কুৱেশ্যন আহিছিল বা কোনকেইটা চেপ্টাৰৰ পৰা কি কুৱেশ্যন কমন আহি থাকে বাৰে বাৰে আহি থাকে এই সকলোবোৰ তোমালোকে পাবা তো এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 6 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় দেশত ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় অপশ্যন কেইটা চোৱা 23 অক্টোবৰ 23 জুলাই 24 অক্টোবৰ 24 এপ্ৰিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ সি টো হ'ব 24 অক্টোবৰ হয় ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় 24 অক্টোবৰত বুজি পালা নেক্সট কুৱেশ্যন চোৱা 7 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘৰ সনদত থকা সকলো বিষয় আলোচনা কৰিব পাৰে দেশে কোনে কৰিব পাৰে অপশ্যন কেইটা চোৱা আন্তঃৰাষ্ট্ৰীয় বনোৱা সংস্থাই সাধাৰণ সভাই অৰ্থনৈতিক আৰু সামাজিক পৰিষদে নিৰাপত্তা পৰিষদে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব সাধাৰণ সভাই বুজি পালা যি ৰাষ্ট্ৰসংঘৰ সনদত থকা সকলো বিষয় আলোচনা কৰিব পাৰে কোনে সাধাৰণ সভাই বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 8 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা হৈছে দেশ যি নিৰাপত্তা পৰিষদ আছে এই নিৰাপত্তা পৰিষদৰ মুঠ সদস্যৰ সংখ্যা কিমান অপশ্যন কেইটা চোৱা 10 জন 15 জন 20 জন 25 জন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব 15 জন বুজি পালা নিৰাপত্তা পৰিষদৰ মুঠ সদস্যৰ সংখ্যা হৈছে 15 জন নেক্সট কুৱেশ্যনটো চোৱা 9 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে নিৰাপত্তা পৰিষদত ভোটদান কৰা ব্যৱস্থা সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল দেশত ক'ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল অপশ্যন কেইটা চোৱা ইয়াল্টা সন্মিলনত মস্কো সন্মিলনত ডাম্বাটন উগডত সান ফ্ৰান্সিস্কোত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ টো হ'ব ইয়াল্টা সন্মিলনত বুজি পালা যি নিৰাপত্তা পৰিষদত ভোটদান কৰা ব্যৱস্থা সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ক'ত ইয়াল্টা সন্মিলনত বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 10 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় দেশ চহৰত অৱস্থিত ৰাষ্ট্ৰসংঘৰ যি মুখ্য কাৰ্যালয় আছে হেডকোৱাৰ্টাৰ সেইটো কোনটো চহৰত অৱস্থিত আমাক অপশ্যন কেইটা দিছে চোৱা কি দিছে জেনেভা অপশ্যন বি নিউয়ৰ্ক লণ্ডন পেৰিছ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব নিউয়ৰ্ক মনত ৰাখিবা যি ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চহৰত অৱস্থিত নেক্সট কুৱেশ্যনটো চোৱা 11 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো কি অপশ্যন কেইটা চোৱা নিৰাপত্তা পৰিষদ সাধাৰণ সভা অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ন্যায়ৰক্ষী পৰিষদ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব সাধাৰণ সভা মনত ৰাখিবা ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো কি সাধাৰণ সভা নেক্সট কুৱেশ্যনটো চোৱা 12 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘত অতি গুৰুত্বপূৰ্ণ অংগটোৱে হ'ল দেশ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটো কি অপশ্যন কেইটা চোৱা নিৰাপত্তা পৰিষদ সাধাৰণ সভা অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ন্যায়ৰক্ষী পৰিষদ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ টো হ'ব নিৰাপত্তা পৰিষদ হয় ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৱে হ'ল কি নিৰাপত্তা পৰিষদ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 13 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘ গঠন হোৱা সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল দেশ যেতিয়া ৰাষ্ট্ৰসংঘ গঠন হৈছিল সেই ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য কিমান আছিল অপশ্যন কেইটা চোৱা 5 জন 6 জন 10 জন 15 জন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ টো হ'ব 5 জন হয় ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল কিমান 5 জন ওকে নেক্সট কুৱেশ্যনটো চোৱা 14 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভেট প্ৰয়োগৰ ক্ষমতা আছে দেশ কাৰ ওচৰত আছে ভেট প্ৰয়োগৰ ক্ষমতা অপশ্যন কেইটা চোৱা আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ নিৰাপত্তা পৰিষদৰ সাধাৰণ সভাৰ ন্যায়ৰক্ষী পৰিষদৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব নিৰাপত্তা পৰিষদৰ যি ভেট প্ৰয়োগৰ ক্ষমতা কাৰ আছে নিৰাপত্তা পৰিষদৰ অপশ্যন নম্বৰ বি টো হ'ব বুজি পালা
নেক্সট কুৱেশ্যনটো চোৱা 15 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ অস্থায়ী সদস্য আছিল ডেছ অস্থায়ী সদস্য কিমানজন আছিল অপশ্যনকেইটা চোৱা 5 জন 6 জন 10 জন 12 জন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব 6 জন হয় ইয়াৰ আগতে কিন্তু আমাক কি কৈছিল স্থায়ী সদস্যৰ কথা স্থায়ী সদস্য আছিল 5 জন তোমালোকে কনফিউজ নহবা কিন্তু বৰ্তমান আমাক কি সুধিব পাৰে এনেকৈ সুধিব পাৰে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদে অস্থায়ী কি অস্থায়ী দুটা ডিফাৰেন্স আছে স্থায়ী আৰু এটা হ'ল অস্থায়ী সদস্য আছিল কিমান 6 জন স্থায়ী সদস্য আছিল 5 জন আৰু অস্থায়ী সদস্য আছিল 6 জন বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 16 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক নিৰ্বাচন কৰা হয় ডেছ কিমান বছৰৰ কাৰণে নিৰ্বাচন কৰা হয় অপশ্যনকেইটা চোৱা 2 বছৰৰ বাবে 9 বছৰৰ বাবে 3 বছৰৰ বাবে 5 বছৰৰ বাবে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ টো হ'ব 2 বছৰৰ বাবে বুজি পালা নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক নিৰ্বাচন কৰা হয় 2 বছৰৰ বাবে বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 17 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ স্থায়ী 5 জন সদস্য সহ কিমান সদস্যৰ সন্মতি থাকিব লাগিব কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ৰ কি কৈছে আমাক সিদ্ধান্ত ল'বলৈ যদি সিদ্ধান্ত ল'ব যায় তেতিয়া স্থায়ী 5 জন সদস্য আছে স্থায়ী 5 জন সদস্যৰ কিমান সদস্যৰ সন্মতি থাকিব লাগিব কিমানজন সদস্যৰ সন্মতি থাকিব লাগিব তেতিয়াহে সেই সিদ্ধান্তটো গ্ৰহণ কৰা হ'ব অপশ্যনকেইটা চোৱা মুঠ 5 জন মুঠ 9 জন মুঠ 10 জন মুঠ 12 জন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব মুঠ 9 জন হয় মুঠ 9 জনৰ কি হ'ব লাগিব সন্মতি থাকিব লাগিব নেক্সট কুৱেশ্যনটো চোৱা 18 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা আছিল 10 জন যেতিয়া ৰাষ্ট্ৰসংঘ গঠিত হৈছিল সেই সময়ত অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যৰ সংখ্যা আছিল কিমান অপশ্যনকেইটা চোৱা 6 জন 10 জন 12 জন 18 জন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ ডি টো হ'ব 18 জন হয় কিমান আছিল 18 জন যেতিয়া ৰাষ্ট্ৰসংঘ গঠিত হৈ আছিল সেই সময়ত অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সংখ্যা কিমান আছিল 18 জন বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 19 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘ চনদৰ ডেছ হোৱা অনুচ্ছেদ মতে গঠিত হোৱা অৰ্থনৈতিক আৰু সামাজিক পৰিষদে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সামাজিক সাংস্কৃতিক শিক্ষা স্বাস্থ্য আৰু অনুষংগিক এনে সমস্যা সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে কোনটো অনুচ্ছেদৰ মতে অপশ্যনকেইটা চোৱা 52 নং 55 নং 58 নং 59 নং ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব 55 নং বুজি পালা ৰাষ্ট্ৰসংঘৰ চনদৰ 55 নং হোৱা অনুচ্ছেদৰ মতে হয় 55 নং অনুচ্ছেদৰ মতে গঠিত হোৱা অৰ্থনৈতিক আৰু সামাজিক পৰিষদে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সামাজিক সাংস্কৃতিক শিক্ষা স্বাস্থ্য আৰু অনুষংগিক এনে সমস্যাৰ সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে বুজি পাইছা এই 55 নং অনুচ্ছেদৰ কাৰণে যিকোনো অৰ্থনৈতিক হওক সামাজিক হওক সাংস্কৃতিক হওক শিক্ষা হওক স্বাস্থ্য হওক এইবোৰ কি সমস্যাবোৰ সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে মানে কাম কৰে বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 20 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘৰ চনদৰ 76 নং অনুচ্ছেদত দেশৰ কথা উল্লেখ আছে কিহৰ কথা উল্লেখ আছে অপশ্যনকেইটা চোৱা ন্যায়ৰক্ষীৰ পৰিষদ নিৰাপত্তা পৰিষদ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ সাধাৰণ সভা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ টো হ'ব ন্যায়ৰক্ষী পৰিষদ বুজি পালা ৰাষ্ট্ৰসংঘৰ চনদৰ 76 নং অনুচ্ছেদত কিহৰ ন্যায়ৰক্ষী পৰিষদৰ কথা উল্লেখ আছে বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 21 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ আন্তৰ্জাতিক ন্যায়ালয় মুঠ দেশ ন্যায়াধীশৰ দ্বাৰা গঠিত কিমানজন ন্যায়াধীশৰ দ্বাৰা গঠিত যি ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ আন্তৰ্জাতিক ন্যায়ালয়টো মুঠ দেশ ন্যায়াধীশৰ দ্বাৰা গঠিত অপশ্যনকেইটা চোৱা 10 জন ন্যায়াধীশৰ 15 জন ন্যায়াধীশৰ 20 জন ন্যায়াধীশৰ 25 জন ন্যায়াধীশৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি টো হ'ব 15 জন ন্যায়াধীশৰ বুজি পালা ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ আন্তৰ্জাতিক ন্যায়ালয় মুঠ কিমান 15 জন ন্যায়াধীশৰ দ্বাৰা গঠিত বুজি পালা
নেক্সট কুৱেশ্যনটো চোৱা 22 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় বিষয়া হৈছে ডেছ যি ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় বিষয়া কোনজন হয় অপশ্যনকেইটা চোৱা সচিব প্ৰধানজন নে সচিবালয় নে সাধাৰণ সভা নে নিৰাপত্তা পৰিষদ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এটো হ'ব সচিব প্ৰধান হয় ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় বিষয়া কোনজন হয় সচিব প্ৰধানজন হয় বুজি পালা নেক্সট কুৱেশ্যন 23 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান ডেছ বৰ্তমান যি ৰাষ্ট্ৰসংঘ আছে এই ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোনজন অপশ্যনকেইটা চোৱা কফি আন্নন এন্টনিও গুটেৰেছ কুৰ্ট বাল্টহাইম ব্ৰুটছ ঘালি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বিটো হ'ব এন্টনিও গুটেৰেছ সৰি প্ৰনাউন্সিয়েশ্যনবোৰ অলপ ভুল হ'ব পাৰে কিন্তু তোমালোকে চাই ল'বা বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন এন্টনিও গুটেৰেছ বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 24 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘৰ সনদৰ কোনটো অনুচ্ছেদৰ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এটো চোৱা 92 নং অনুচ্ছেদত 95 নং অনুচ্ছেদত 97 নং অনুচ্ছেদত 99 নং অনুচ্ছেদত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ সি টো হ'ব 97 নং অনুচ্ছেদত বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 25 নম্বৰ কুৱেশ্যনটো 25 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে 1952 চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই ডেছ গঠন কৰে হয় 1952 চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই কি গঠন কৰিছিল অপশ্যনকেইটা চাওঁ মানৱ অধিকাৰ আয়োগ নিৰস্ত্ৰীকৰণ আয়োগ ন্যায়ৰক্ষী পৰিষদ নিৰাপত্তা পৰিষদ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বিটো হ'ব নিৰস্ত্ৰীকৰণ আয়োগ হয় 1952 চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই কি গঠন কৰিছিল নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰিছিল নেক্সট কুৱেশ্যন চোৱা 26 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ ডেছ তাৰিখে প্ৰতিষ্ঠা হৈছিল ৰাষ্ট্ৰসংঘৰ যি মানৱ অধিকাৰ আয়োগ আছে কিমান তাৰিখে প্ৰতিষ্ঠা হৈছিল অপশ্যনকেইটা চোৱা 1942 চনৰ 6 ফেব্ৰুৱাৰীত 1944 চনৰ 26 ফেব্ৰুৱাৰীত 1946 চনৰ 16 ফেব্ৰুৱাৰীত 1948 চনৰ 6 ফেব্ৰুৱাৰীত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ সি টো হ'ব 1946 চনৰ 16 ফেব্ৰুৱাৰীত বুজি পালা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা হৈছিল বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 27 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ বিশেষ অভিকৰণ নহয় অপশ্যনকেইটা চোৱা ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক অনুষ্ঠান বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক মুদ্ৰানিধি আন্তৰ্জাতিক ন্যায়ালয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ ডি টো হ'ব আন্তৰ্জাতিক ন্যায়ালয় হয় তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ বিশেষ অভিকৰণ নহয় আন্তৰ্জাতিক ন্যায়ালয় নেক্সট কুৱেশ্যনটো চোৱা 28 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ ডেছ ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা অপশ্যনকেইটা চোৱা 3টা 5টা 6টা 7টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ সি টো হ'ব 6টা হয় ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ 6টা বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 29 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে আন্তৰ্জাতিক সাংস্কৃতিক সম্বন্ধৰ বাবে গঠন কৰা অনুষ্ঠানটো হ'ল ডেছ হয় আন্তৰ্জাতিক সাংস্কৃতিক সম্বন্ধৰ বাবে গঠন কৰা অনুষ্ঠানটো হ'ল ডেছ অপশ্যনকেইটা চোৱা UNICEF IMF UNESCO ইউনেস্কো যাক আমি কওঁ ILO ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ সি টো হ'ব ইউনেস্কো বুজি পালা আন্তৰ্জাতিক সাংস্কৃতিক সম্বন্ধৰ বাবে গঠন কৰা অনুষ্ঠানটো হ'ল ইউনেস্কো নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যন 30 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ইউনেস্কোৰ প্ৰধান কাৰ্যালয় অৱস্থিত ডেছত ইউনেস্কোৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত অপশ্যনকেইটা চোৱা পেৰিছত ৰোমত জেনেভাত নিউয়ৰ্কত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ টো হ'ব পেৰিছত বুজি পালা যি ইউনেস্কো আছে ইউনেস্কোৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত পেৰিছত ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিবা
আৰু লগতে কমেণ্ট কৰি জনাবা যে কেনে পালা আৰু লগতে তোমাৰ বন্ধু বান্ধৱীসকললৈও ভিডিঅ'টো শ্বেয়াৰ কৰিবা যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰিব নাপাহৰিবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যন তোমালোকে অতি সহজতে পাব পাৰা আগন্তুক যি SSLC ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে ছ'চিয়েল ছায়েন্সৰ কমপ্লিট সলিউশন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কমন কুৱেশ্যন এণ্ড এনচাৰ MCQ ইম্পৰ্টেণ্ট কুৱেশ্যন সকলোবোৰ এই চেনেলটোত পাবা তো চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা লগৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই